হাই হেল্ল' গাইসকল, আজি মই লৈ আহিছোঁ অন্য এটা টপিক আপোনালোকৰ ওচৰলৈ। কেতিয়াবা পৰিস্থিতিবিলাক এনেকুৱা হৈ যায়, মানে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় আৰু এনেকুৱা প্ৰশ্নৰ উত্তৰটো কি হ'ব ময়ো ভাবি নাপাওঁ। Hello, how are you? Yes, চকুত লাগিলে না পাবি তো এনেকৈ ধেমালি কৰোঁ। মোৰ মুখত বাৰ্চপাত দেখি আপোনালোকে কি বুলি ভাবিছে নাজানো, কিন্তু আমাৰ ঘৰত পৰিস্থিতিটো ৰাতিপুৱা এনেকুৱা এটা সৃষ্টি হৈছে নহয়। আজি আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ পৰিস্থিতি, ছিংগল ফেমিলিৰ পৰিস্থিতি কেনেকুৱা হয়। নেহাছাৰ দেউতা এইফালে বনাই আছে খানা ৰাতিপুৱা মৰ্ণিং টাইমত। মই বেবীৰ লগতে শুই আছিলোঁ, কিন্তু বেবী হোৱা নাছিলে কাৰণে, আৰু যেতিয়া বেবী হোৱা দেখি মই মনে মনে উঠি আহিছিলোঁ ব্ৰাছ কৰিম বুলি। ৰাতিপুৱা সেয়া ব্ৰাছ কৰি থাকোঁতে বেবী উঠি গ'ল। এনেকুৱাই চিঞৰি চিঞৰি কান্দিছে নহয়, মুখত ব্ৰাছ লৈ কিনি দৌৰি আহিছোঁ বেবীক ল'বলৈ। নেহাছাৰ দেউতাও আহিব পৰা নাই, এফালে নেহাছাও কান্দি আছে। শুই উঠি ব্ৰাছ কৰাৰ পিছত তাইক কিবা এটা খাবলৈ লাগে। উপায় নাপায় ময়ে আহি গ'লোঁ। মুখত ব্ৰাছপাত থ'বলৈও মানে পাহৰি গৈছোঁ, এনেকুৱাই কান্দিছে। বেবী ল'বলৈ দৌৰি আহি গৈছোঁ। পৰিস্থিতিবোৰ মানে কেনেকুৱা সৃষ্টি হৈছে চাওক ছিংগল ফেমিলিত। কেতিয়াবা কিছুমান ছিংগল ফেমিলিত এনেকুৱা কিছুমান পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, চিটুৱেশ্যন মুখামুখি হ'বলগীয়া হয়, আৰু তাৰেই অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আৰু আপোনালোকে যদি কিবা এনেকুৱা পৰিস্থিতিবিলাকত কি কৰিব লাগে, কি কৰিব নালাগে আৰু জানে, তেতিয়াহ'লে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। আৰু এটা প্ৰশ্নৰ উত্তৰ আপোনালোকে মোক জনাবচোন, যদি মাতৃগৰাকী ঘৰত অকলে থাকে, কোনো নাথাকে ঘৰত, ছিংগল ফেমিলিত, লেট্ৰিন লাগিলে ছাডেনলি, বহুত জোৰত লেট্ৰিন লাগিলে, লেট্ৰিন কৰিবলৈ গুচি গ'ল। এনেকুৱাতে বাচ্ছাটো শুই উঠিলে, সাৰ পালে, ইমান জোৰত কান্দি চিঞৰি কান্দিছে। তেতিয়া কি কৰিব? আৰু ওচৰ পাঁজৰ মানুহে শুনে, মানে তেতিয়া কয় যে বাচ্ছাটোৰ ইমান জোৰত কান্দিছে, ইমান কন্দুৱাইছে, মাকজনী কি কৰি আছে, বাচ্চা কেলে কন্দুৱাইছে, এনেকুৱা মানে কিছুমান কথা কয় মানে মানুহে। এনেকুৱা পৰিস্থিতিবিলাক হয়। আৰু তেনেকুৱা পৰিস্থিতিত কি কৰিব কওকচোন? কি বাচ্ছাটো আপুনি লেট্ৰিনলৈ দৌৰি আহি কিনি লৈ যাবহি, কি লৈ থাকিব? লেট্ৰিনৰ ভিতৰত লৈ কিনি লেট্ৰিন কৰিবলৈ যাব নেকি বাচ্ছাটো লৈ কিনি? এনেকুৱাও কিছুমান পৰিস্থিতিৰ মুখামুখি হয়। তেতিয়াও বাচ্ছা কান্দে, তেতিয়াও ওচৰ পাঁজৰ মানুহে যেতিয়া বাচ্ছাটো কন্দা শুনে, কি যে কৰি আছে মাকজনীও, বাচ্ছাটো ল'ব নোৱাৰে, ল'ৰা এটাও ফুচলাব নোৱাৰে। আপুনি যদি সেইটো জেগাত হ'লহেঁতেন, তেতিয়া আপুনি কি কৰিলেহেঁতেন? বাচ্ছাটো কি লেট্ৰিনৰ ভিতৰলৈ লৈ গ'লহেঁতেন আপুনি? কওকচোন, কি কৰিব লাগিব বাৰু এনেকুৱা পৰিস্থিতিত? আপোনালোকেও জনাবচোন কমেণ্ট কৰি কমেণ্ট বক্সত। আপোনালোকৰ এনেকুৱা পৰিস্থিতি হৈছেনে নাই ক'বচোন কেতিয়াবা? ছিংগল ফেমিলি নহ'লেও কেতিয়াবা ঘৰততো আপুনি থাকিবলগীয়া হয় ন, অকলে, কোনো নাথাকে। তেনে পৰিস্থিতিত কি কৰে? যদি বাচ্ছাটোৱে কান্দে, আপোনাৰ মানে ইমাৰ্জেঞ্চি, মানে কিবা এটা কৰিবই লাগে, মানে নকৰিলে নহয় সেই মুহূৰ্তত, বাচ্ছা লৈও কৰিবলৈ নোৱাৰে। তেনেকুৱা পৰিস্থিতিত কি কৰে কওকচোন? আৰু কি জানে, আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে বিশেষকৈ বাচ্ছাবিলাক অকণমান যদি কান্দে, চিঞৰে, তেতিয়া বিৰাট খঙাই যায় আৰু কয়, এই ল কিনো কৰি আছ ইমান দেৰি, ল'ৰাটো কন্দুৱাই আছ, ছোৱালীজনী কন্দুৱাই আছ, ল। মানে কি হয়, লয় আৰু মানে কান্দাৰ লগে লগে অকণমানো কান্দিবলৈ দিব নালাগে। কিন্তু কি হয় জানে, কান্দিলে আৰু অকণমান ফাইদা আছে। বাচ্ছাবিলাকক অকণমান কান্দিবলৈও দিব লাগে। ইমানো আৰু অকণমান কন্দাৰ লগে লগে দৌৰি গৈ একদম ধৰিবগৈয়ে নালাগে। কেলৈ কৈছোঁ, আজিকালি মেইনলি গেছৰ প্ৰব্লেমটো বহুত বেছি হয় ল'ৰা ছোৱালীবিলাকৰ, গম পায়নে? অকণমান কান্দিবলৈ দিব লাগে আৰু হাত ভৰি মাৰিবলৈ দিব লাগে, তেতিয়া গেছটো ৰিলিজ হৈ যায়। এটা ফাইদা আছে, গম পায়নে নাই? যিসকল বয়োজ্যেষ্ঠ ব্যক্তিয়ে চাই আছে আৰু সেইসকলে নখঙাব দেই। অকণমান কান্দিবলৈও বাচ্ছাক দিব লাগে, কান্দাৰো অলপ ফাইদা আছে। বহুত বেছি নকন্দুৱাওঁ দিয়ক, আৰু ইমান দেৰি কন্দুৱাই থাকিব নোৱাৰোঁ, যিহেতু মা হয় ন। যেনেকুৱা হ'লেও যি পৰিস্থিতিটো দৌৰি আহি কিনি মানে নিজৰ বাচ্ছাটো ল'বেই, কিন্তু এৰিব নোৱাৰা পৰিস্থিতিতহে অকণমান এৰি পিনি কান্দিবলৈ দিওঁ, মানে যিটো পৰিস্থিতিত মানে এৰিবলৈ মানে পৰা নাযায়, মানে ল'বই লাগে সেইটো মুহূৰ্তত কামটো, তেতিয়াহে কান্দিবলৈ দিয়া যায় অলপ সময়ৰ কাৰণে। ইমানো কন্দুৱা নহয়। যেনে আজি দেখাই দিলোঁ, ফৰ এক্সাম্পল এনেকুৱা এটা হ'ল, দাঁত ব্ৰাছ কৰি থাকোঁতে উঠিলে। দাঁত ব্ৰাছটোতো ইমানো ইম্পৰ্টেণ্ট নহয় ন, মই পিছতো কৰি ল'ব পাৰিম। দৌৰি আহি কিনি মুখত ব্ৰাছ লৈ আহি কিনি দৌৰি আহি কিনি লৈছোঁ, মানে কাৰণ মা হয় ন, মাতৃ মানে সকলো, মই বুলিয়ে নহয়, সকলো মায়ে তেনেকুৱাই হয়। আৰু এয়াই আৰু, দেউতাক কাম গুচি গ'ল, এতিয়া গোটেই দিনটো মই অকলে থাকিব লাগিব, গোটেই পৰিস্থিতিৰ লগত অকলে মুখামুখি হ'বলগীয়া হয়।